নমস্কাৰ, ৰিংকুমণি ক্ৰিয়েশ্যনৰ বিষয়লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই এযোৰ উকা কটন মেখেলা চাদৰত হোৱাইট কালাৰ এপ্লিক ডিজাইন কৰিবলৈ লৈছোঁ। তাকে আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব বুলি মই আশা কৰিলোঁ। কাপোৰযোৰ ডিজাইনৰ কাৰণে মই প্ৰথমে দুপাহকৈ ফুলখিনি কাটি লৈছোঁ। তাৰপিছত এপাহ এপাহকৈ কাটি ল'ম। ফুলখিনি কাটোতেই বহুত টাইম যায়গৈ। তাৰপৰা এনেকৈ মই চাদৰখনৰ তলটোত মুটুকাই পজিশ্যনটো ৰাখি লওঁ। গৰমত উকা কাপোৰ ভালেই লাগে পিন্ধিব, নহয় যে লাভ ইউজ কৰিবৰ বাবে। এতিয়া মই তলফালৰ পৰা 4 আঙুল ওপৰত ফুলটো এনেকৈ ডিজাইন কৰি যাম। যিসকল নতুন ভিউৱাৰ্ছ আজি মোৰ ভিডিঅ' চাইছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব, যাতে মোৰ ভিডিঅ'সমূহ পায়। আপোনালোকে মোৰ ভিডিঅ'সমূহত বহুত মৰম দিছে, আশীৰ্বাদ দিছে। আপোনালোকলৈ মই এই ভিডিঅ'টোৰ যোগেদি ধন্যবাদ জনাইছোঁ। চাদৰখনৰ পথালিকৈ এনেকৈ দেখিছে, দুপাহ তাৰপৰা ওপৰত এপাহ দিছোঁ। এতিয়া চাদৰখনৰ কিনাৰৰ দীঘল চাইডটোত মই দুপাহ এপাহ এনেকৈ দি গৈছোঁ। বুকুত ডিজাইনটো অকণমান বেলেগ দিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব, তেতিয়া আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো দেখিব। আপোনালোকেও আজৰি পালে এযোৰ আপোনালোকে কটন এনেকুৱা মেখেলা চাদৰ বনাই ল'ব পাৰিব। নতুবা আপোনালোকে মোক অৰ্ডাৰো কৰিব পাৰিব, মেছেজ কৰিব। ডিজাইনটো এনেকৈ দিম বুলি ভাবিছোঁ। দি লোৱাৰ পিছত দেখিছোঁ ভালেই লাগিছে। বেয়া লগা নাই। চিম্পুলকৈ কাপোৰযোৰ দিবলৈ কৈছিলে, তেনেহ'লে চিম্পুলকৈ দিছোঁ কাপোৰযোৰ। মানে মোৰ কাষ্টমাৰ যেনেকৈ ডিজাইন কৰে মই তেনেকৈয়ে বনাই দিওঁ। তেওঁ কৈছে যে কাপোৰযোৰ চিম্পুলকৈ লাগে, মই সেইকাৰণে চিম্পুলকৈ বনাই দিছোঁ। চিম্পুলকৈ হ'লে দামটো কম, অলপ মানে হেভিকৈ দিলে দামটো বেছি, কথা সিমানেই পাৰ্থক্য আৰু ফুলৰ ওপৰতে কথা। ফুল বেছি হ'লে দামটো বাঢ়ি যায় আৰু যাতে মানে কাৰো লছ নহয়, ল'ৰাগৰাকী মানে লছ হ'ব নালাগে, মোৰ হ'ব নালাগে, নহয় জানো। এতিয়া মই বুকুৰ ডিজাইনটো দেখিছে, প্ৰথমতে 3 পাহ কৰি দিলোঁ, তাৰপৰা দুপাহ, তাৰপৰা এপাহ, এনেধৰণে মই 3টাকৈ বৰফি ডিজাইনতে দি দিছোঁ। বৰফি নহয় অৱশ্যে ত্ৰিভুজ আকাৰৰ হৈছে, ধুনীয়া লাগিছে নহয়নে বাৰু। তেওঁ মানে চাদৰখন মেলি নলয়, সেইকাৰণে মই এটা চাইডেই দিবলৈ ক'লে। 2টা চাইডে তেওঁ মানে মেলি লোৱাহে, মই 2টা চাইডেই দিলোঁ বুকুত ফুলপাহ। এতিয়া তেওঁ এটা চাইডেই দিবলৈ ক'লে, মই মানে এটা চাইডেই দি দিছোঁ। এতিয়া এই চাদৰখনৰ আঠাটো লগাই দিছোঁ। আঠাটো দেখিছেনে মই কেনেকৈ লগাইছোঁ, নাহাঁহিব দেই আপোনালোকে। মানে কি হ'ল, আঠাটো বহুত আচলতে ডাঠ হৈ আছে, এই ফুটাটো সৰু হৈ গ'ল, ফুটাটো মুখখন মানে বন্ধ হৈ গ'ল, আঠাটো নোলোৱা হ'ল। সেইকাৰণে মই এতিয়া মানে হাফৰখন খুলি কলমতে উলিয়াই লৈ মানে আঠা লগাবলৈ কৈছোঁ। তাৰপিছত দেখিছে মই কাপোৰযোৰ সম্পূৰ্ণ আঠা লগোৱাৰ পিছত আকৌ মই গোটেই মেখেলা চাদৰযোৰ হাতেৰে চব মই চিলাই দিছোঁ। এই চাদৰখনৰ আগৰ ডিজাইনটো যে দহি চাইডটোত মই এই ৱাই চিলাইটো কৰিছোঁ। মই এই চিলাইটো চাদৰখনত কৰিলে দেখিলে বহুত ধুনীয়া লাগিছে, নহয়নে। মেচিনত মৰাকৈ বা হাতেৰে মাৰিলে বেছি ধুনীয়া লাগিছে। অকণ খাটনি হয়, হ'লেও আৰু কাপোৰযোৰ ধুনীয়াকৈ দিছোঁ আৰু তেতিয়া মানে ভাল লাগিব, নহয় জানো। ফাইনেলি চাদৰখনে হৈছেগৈ দেখিছে। বগা দহি বাতি দিলে চাদৰখনৰ মানে আৰু দেখিবলৈ ধুনীয়া হৈছে। এয়া মই দহি বটা ভিডিঅ'টা দি দিছোঁ। পদ্মিনী সূতাৰে দহি বাতিছোঁ। পদ্মিনী সূতাৰে দহি বাতিলে ভাল লাগে, মানে দহিটো ফুলি ফুলি থাকে, দেখিবলৈ বৰ ধুনীয়া লাগে। চকলেটত বগা কালাৰটোৱে বহুত ধুনীয়া লাগিছে, নহয়নে বাৰু। মোৰ কিন্তু ধুনীয়া দেখিছে। আপোনালোকে কেনেকুৱা লাগিছে, ভাল লাগিছে কমেণ্ট কৰি জনাব দেই। আপোনালোকৰ কমেণ্ট পালে ভাল লাগে আৰু দিয়কচোন। আপোনালোকেও অকণমান মানে কিবা এটা মোৰ পৰা মানে জানিছে বুলি জানিলে ভাল লাগে আৰু, নহয় জানো। আৰু ডিজাইনখিনি কেনেকুৱা লাগিছে চাদৰখন সম্পূৰ্ণ হ'লগৈ। এতিয়া মই মেখেলাখন এনেকৈ কৰিছোঁ। মেখেলাখনো ঠিক চাদৰখনৰ আগটোৰ দৰেই, তলত দুপাহ ওপৰলৈ এপাহ, তেনেকৈ 2 লাইন দিছোঁ। এনেকৈ 2 লাইন দিয়াৰ পিছত মই ওপৰলৈ আকৌ এপাহ এপাহকৈ দি যাম। মেখেলাখন এনেকৈ এপাহ এপাহকৈ দি গৈছোঁ। মেখেলাখনৰ বেছি ওপৰলৈ ফুল নাই দিয়া, যিহেতু চাদৰখনেৰে ঢাকিয়ে পেলাই বেছিকৈ ফুল দিলে। আৰু তেওঁ কাপোৰযোৰ চিম্পুলকৈ লাগে বুলি কৈছে, মই চিম্পুলকৈ বনাই দিছোঁ। এই মেখেলাখনো এই হ'লগৈ। এই চাদৰখন চিলাই দিয়াৰ পিছত ইয়াত ধুনীয়াকৈ এযোৰ মেখেলা চাদৰ হৈ গ'ল। দহি বাতি দিলোঁ। এতিয়া কাপোৰযোৰ মোক কাষ্টমাৰে পিন্ধিয়ে দিবলৈ কৈছে, আপুনি বোলে পিন্ধি ভিডিঅ' এটা দি দিব। তেওঁ বোলে পিন্ধি নিদিয়ে আৰু সেইটো ভিডিঅ'।
সেইকাৰণে কাপোৰযোৰ ময়ে পিন্ধি দেখাম এতিয়া আপোনালোকৰ আগত। কাপোৰযোৰ চাব। ফাইনেলি ইমান ধুনীয়া লাগিছে চব কাপোৰযোৰ নহয়নে? এই কাপোৰযোৰ চবকে ভাল লাগিব, বগা ব্লাউজ এটাৰ লগত পিন্ধিলে বহুত ধুনীয়া লাগিব। এয়া ফাইনেলি কাপোৰযোৰ মই পিন্ধি দেখালোঁৱে আপোনালোকক চব। ইমান ধুনীয়া লাগিছে ন? দহিখিনিয়ে দি কাপোৰযোৰ চিম্পুল যদিও কিমান ধুনীয়া লাগিছে চব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু মোৰ ভিডিঅ'খিনি চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আকৌ এযোৰ কমলা কালাৰ কটন কাপোৰ মই ৰেডি কৰিম। সেই কাপোৰযোৰ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহিম। এই কাপোৰযোৰ মোৰ অনলাইন ডেলিভাৰী নহয় বাৰু দেই, অফলাইন ডেলিভাৰীয়ে হ'ব। অনলাইনো মই ডেলিভাৰী কৰোঁ আৰু আপোনালোকক লাগিলে জনাব। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বহুত বহুত মৰম থাকিল আপোনালোকলৈ। আজিলৈ আহিছোঁ, ধন্যবাদ।